মৰমৰ অকনিহত মই গীতিমা দাস তোমালোক সকলোকে মই আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ প্ৰথম পাঠটি আজি প্ৰথম পাঠটিৰ আন এটি অংশ মই তোমালোকৰ বাবে লৈ আহিছো এই অংশটিত আমি কি শিকিবলৈ পাম আহা আমি চাই যাওঁ এতিয়া প্ৰথমতে আমি কি পাইছো তাৰ আগমুহূৰ্তত মই তোমালোকক মনত পেলাই দিও যে ইয়াৰ আগৰ ভিডিঅ'ত আমি 199 লৈকে সংখ্যাবোৰ লিখিবলৈ শিকিছিলো তোমালোক সকলোৰে নিশ্চয় মনত আছে আৰু তোমালোকে লিখিবও পৰা হৈছে নহয় নে এতিয়া আহাচোন ইয়াতে কি আছে আমি চাও ইয়াতে চোৱাচোন এইটো হল 100ৰ মুঠা তোমালোক ইতিমধ্যে সকলোৱে 100 আৰু 10ৰ মুঠা কৰিবলৈ বা থুপ কৰিবলৈ শিকিছা এইটো হল 100ৰ মুঠা আৰু এয়া হল 10ৰ মুঠা এতিয়া ইয়াত 10ৰ মুঠা কেইটা আছে চোৱাচোন 1 2 3 4 5 6 7 8 9 10ৰ মুঠা আছে 9টা তাৰ মানে ইয়াতে কিমান হ'ব 9 10 90 আৰু কাঠি আছে ইয়াত চোৱা কিমান 1 2 3 4 5 6 7 8 9 9 ডাল কাঠি আছে কিমান হ'ল 9 10 90 আৰু তাৰ লগত 9 লগ লগালে হ'ব 9 10 9 99 আৰু এটো আছিলে 100 গতিকে হ'ল 199 আৰু তাৰ পাছত আমাৰ যোগ আৰু এডাল কাঠি আছে তাৰ মানে 199 লগত আমি আৰু এডাল কাঠি যোগ কৰিম এতিয়া তোমালোকে মন কৰিবা যেহেতু এইকেইটা আমাৰ 10ৰ মুঠা আৰু ইয়াতে আমি কাঠি পালো 9 ডাল কিন্তু সেই 9 ডাল কাঠিৰ লগত আকৌ এডাল কাঠি আমি যোগ কৰিব লগা হ'ল তেতিয়া কেইডাল কাঠি পালো আমি 10 ডাল আৰু 10 ডালেৰে আমি কি কৰিব পাৰো এটা মুঠা কৰিব পাৰো তাৰ মানে আমি ক'ব পাৰো যে ইয়াতে এনে ধৰণৰ 10টা মুঠা আমি কৰিব পাৰিম ইয়াৰ আগৰ ভিডিঅ'সমূহত মই কৈছিলো আৰু তোমালোকৰ নিশ্চয় মনত আছে যে 10টা 10 লগ লগালে 100 হয় গতিকে ইয়াতে চোৱাচোন এইটো 100ৰ মুঠা আৰু এই গুটেইখিনি লগ লগালেও কিমান হ'ব 100 হ'ব নহয় নে এতিয়া 100 আৰু 100 যোগ কৰিলে আমাৰ কিমান হ'ব দুটা 100 যোগ কৰিলে 200 এতিয়া তোমালোকে মনত ৰাখিবা 199 যোগ 1 সমান 200 199 লগত আমি যদি 1 যোগ কৰো 200 হ'ব যেনেদৰে এইটো 100 আছিল ইয়াতে প্ৰথমে আমি পাইছিলো 9টা 10ৰ মুঠা কিমান হ'ল 9 10 90 তাৰ পাছত ইয়াতে কাঠি আছিলে 9 ডাল 199 হ'ল আৰু 199 লগত আমি এই কাঠিডাল যোগ কৰাৰ লগতে কিমান হৈ গ'ল 200 হ'ল 199 লগত 1 যোগ কৰিলে আমি পাম 200 বুজিব পাৰিছা নহয় সকলোৱে এইখিনি ইয়াৰ পিছত চোৱাচোন কি আছে ইয়াত কৈছে খালি ঘৰত 200ৰ পৰা 299 লৈ লিখো আহা এতিয়া আমি এই খালি ঘৰত 200ৰ পৰা 299 লৈ লিখিম 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 237 238 239 241 242 243 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280
281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 এতিয়া চোৱা 299 যোগ 1 299 লগত যদি আমি 1 যোগ কৰো তেতিয়া আমি পাম কিমান পাম 299 লগত 1 যোগ কৰিলে আমি পাম 300 গতিকে ইয়াতে আমি এনেদৰে লিখিম 300 মনত ৰব নহয় তোমালোকৰ 199 লগত 1 যোগ কৰিলে হ'ব 200 299 লগত 1 যোগ কৰিলে হ'ব 300 এইখিনিলৈ সকলোৱে নিশ্চয় খুব সুন্দৰকৈ বুজি পালা নহয় নে এতিয়া আহা ইয়াৰ পাছত কি আছে আমি চাম ইয়াতে চোৱাচোন ইয়াতে এবাৰ আমাক কি কৈছে খালি ঘৰত 300 ৰ পৰা 399 লৈ লিখো আহাচোন আমি লিখো 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 337 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 এতিয়া আমাক কৈছে 399 পিছৰ সংখ্যাটো তোমালোকে 199 পিছৰ সংখ্যা কি হ'ব গম পালা 299 পিছত কি সংখ্যা হ'ব গম পালা এতিয়া তোমালোকে কি গম পাবা 399 পিছত কি সংখ্যা আহিব 399 পিছৰ সংখ্যাটো হ'ল 400 বুজিব পাৰিছা নহয় সকলোৱে এতিয়া এইখিনিলৈ সকলোৱে নিশ্চয় খুব সুন্দৰকৈ বুজি পালা নহয় নে তেনেহলে আমাৰ আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন অংশলৈ ধন্যবাদ